ৰাতিপুৱা কেইটা বজাত আহিলে কেইটা বজাত 7টা নাই দিয়ে নাই হ'ল সিহঁতৰ প্ৰথমতে কয় ৰাতিপুৱা 5টা বজাত ফোন কৰি আহিলে মই গুম লগাই আছো 6টা বজাত ফোন কৰি আহিলে 7টা বজাত ফোন কৰি আহিলে আৰু 8টা বজাত ফোন কৰি আহিলে 9টা বজাতো অহা মানুহ নাই নে আছে নাই তো ৰাতিপুৱা 7টা বজাতে আপোনালোক আহি পালে কালি ৰাতি টোপনি গৈছিলে একদম সঁচা কথা ক'ব মোক কালি ৰাতি টোপনি গৈছিলে একদম সঁচা কৈছে কালিয়ে আছে ইয়াত কাৰ কাৰ নিজৰ মোবাইল ফোন আছে হাত উঠাওকচোন যাৰ যাৰ মোবাইল ফোন আছে ইগৰাকীয়ে সিগৰাকীৰ লগত কালি কথাই পাতি আছে হয়নে নহয় কেতিয়া যাব লাগিব হয়নে মই ঠিক ধৰিছো ৰাতি যেতিয়া খোৱা নাই তেতিয়া আপোনালোকৰ হাজবেণ্ড বিলাকে আপোনালোকক কি কৈ আছে যে তহঁতৰ পৰা শান্তি নাই আৰু গোটেই ৰাতি এইটোকে পাতি আছ ৰাতিপুৱাতো ঘৰত চাহ তাহো বনোৱা নাই নে বনাইছে নাই বনোৱা বাইদেউহঁতে বনাইছিল নেকি ৰাতিপুৱা চাহ যোনে যেনেকে আছে তেনেকে আহি গৈছে এতিয়া আপোনালোকে আৰু এটা খবৰ পাইছে নে নাই যে অহা 20 ফেব্ৰুৱাৰী কোনোবাই 8,000 টকাও পাব আকৌ কোনে কাৰ কাৰ অৰুণোদয় আছে হাত দাঙক আৰু কাৰ কাৰ অৰুণোদয় নাই হাত দাঙক ঠিক আছে মই হিচাপ কৰি আছো হাতটো দাঙি ৰাখিব যাৰ ঘৰত এটাও অৰুণোদয় নাই দুটা নাপায় যাৰ ঘৰত এটাও অৰুণোদয় নাই তেওঁলোকে হাত দাঙক ঠিক আছে এইবাৰ যিসকলে অৰুণোদয় পাই আছে তেওঁলোকে হাত দাঙিলে অৰুণোদয় কাটা নাযায় আৰু হাতটো দাঙি থাকক অৰুণোদয় পাই থাকিলে ফূৰ্তি লাগেতো গতিকে ধুনীয়াকৈ হাতখন দাঙক বঢ়িয়া এতিয়া যিসকলে অৰুণোদয় পাই আছে অহা 20 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকৰ একাউণ্টত মই আৰু 8,000 টকা দিম ভাল মানে বেয়া হ'ব আৰু যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোককো মই অৰুণোদয় পোৱাৰ ব্যৱস্থা কৰি দিম হ'ব যোনে যোনে পাব লাগে তেওঁলোকে পাই যাব আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আমাৰ এমপি বাইদেউ বিজুলী কলিতা মেধি ডাঙৰীয়ানী আমাৰ CM টংকেশ্বৰ ৰাভা ডাঙৰীয়া আমাৰ জিলা পৰিষদৰ সভাপতি মহন্ত ৰাভা ডাঙৰীয়া কুন্তলমণি শৰ্মা বৰদলৈ ডাঙৰীয়া প্ৰদীপ টিমুং ডাঙৰীয়া আমাৰ মাজত উপস্থিত ৰূপম গোস্বামী ডাঙৰীয়া ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়া আব্দুল ৰহিম জিব্ৰান ডাঙৰীয়া দীপক নাথ ডাঙৰীয়া জিলাৰ সভাপতি দীপাংকৰ নাথ ডাঙৰীয়া উপস্থিত আইমাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ আমি সমগ্ৰ অসমতে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ পুঁজি বিতৰণৰ কামত প্ৰতিদিনে জড়িত হৈ আছো এই মুহূৰ্তলৈকে মই 52টা সমষ্টিত এই পুঁজি বিতৰণ কৰিলো আৰু আমাৰ
মন্ত্ৰীসকলে বিতৰণ কৰাকে ধৰি 63টা বিধানসভা সমষ্টিত এই পুঁজি আমি বিতৰণ কৰিলোঁ। এই মুহূৰ্তলৈকে 14,74,114 গৰাকী মহিলাই 10,000 কৰি পাবলৈ সক্ষম হৈছে। আজি আমি দুধনৈ সমষ্টিত 28,093 গৰাকী মহিলাৰ মাজত 28 কোটি 16,60,000 টকা বিতৰণ কৰি আপোনালোকে এবাৰ ঘূৰি চাব ইয়াত কিমান মহিলা আছে। এগৰাকী দুগৰাকী নহয়, ইয়াত 28,000 মহিলা আছে। 28,000 মহিলা 10,000 টকাকৈ দিলে কিমান টকা লাগিব? 28 কোটি টকা লাগিব। আৰু আজি দুধনৈ আমি 28 কোটি টকা বিতৰণ কৰিম আৰু 28,000 মহিলাই আজি মহিলা উদ্যমিতাৰ প্ৰথম কিস্তি ধন লাভ কৰিব। তাৰ মানে প্ৰথম কিস্তি মানে কি? যদি মই প্ৰথম কিস্তি বুলি কৈছো, তাৰ মানে ইয়াত দ্বিতীয় কিস্তিও থাকিব, তৃতীয় কিস্তিও থাকিব। আজি আৰম্ভণি, আজি শেষ নহয়। এনেকে ৰাতিপুৱা 5টা বজাতে উঠি আৰু দুৱাৰ আহিব লাগিব। কাৰণ আজি প্ৰথমবাৰ বিলাইছো আৰু আমি আপোনালোকক দুবাৰ টকা বিলাব খোজো। কিয়? আমাৰ আঁচনিটো এনেকুৱা নহয় যে 10,000 টকা দিলো, ঘৰত 10,000 টকা লৈ গ'ল, খালো গলো আৰু শেষ হ'ল। এইটো নহয়। আমাৰ উদ্দেশ্য হৈছে আপোনালোকক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা। আৰু তাৰ কাৰণে আমি এখন সুন্দৰ আঁচনি লৈছো। পৰ্যায়ক্ৰমে আঁচনিখন আগবাঢ়ি যাব আৰু পৰ্যায়ক্ৰমে আমাৰ দুধনৈ সমষ্টিৰ মাসকল, বাইদেউসকল, লাখপতি বাইদেউ তৈয়াৰ হৈ থাকিব। লাখপতি বাইদেউ মানে কি? যিগৰাকী মহিলাই বছৰত 1 লাখ টকাৰ ব্যৱসায় কৰে, সেইগৰাকী মহিলাকে আমি লাখপতি বাইদেউ বুলি কওঁ। এতিয়া আপোনালোকৰ মনত ভাবিব যে আমিনো লাখপতি কেনেকে হম? আমাৰ অসমত আত্মসহায়ক গোটত 40 লাখ মহিলা আছে। কিমান আছে? 40 লাখ। এই 40 লাখ মহিলা, 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউৰ সন্মান লাভ কৰিছে। তাৰমানে চিন্তা কৰক, অসমত 40 লাখ মহিলা গোটত আছে আৰু 40 লাখ মহিলা, 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হৈছে। আপোনালোকে ভাবিব যে দুধনৈতো কোনো হোৱা নাই, লাখপতি বাইদেউ হোৱাটোতো কষ্টৰ কাম। মই আপোনালোকক দুটা উদাহৰণ দিম। আজি আমাৰ দুধনৈ সমষ্টিৰে আপোনালোকে চিনিও পাব, দুধনৈ সমষ্টিৰ ফফল গাঁৱৰ নিৰুপমা বৰ্মনে বেকাৰী স্থাপন কৰি
আৰু বেংকৰ পৰা লোন লৈ আত্মসহায়ক গোটৰ পৰা লোন লৈ মাহত 70,000 টকা উপাৰ্জন কৰে। কোন মহিলা দুধনৈৰে ফফল গাঁৱৰ নিৰুপমা বৰ্মন আমাৰ গ্ৰুপৰ সদস্য গ্ৰুপৰ পৰা লোন লৈ বেকাৰী প্ৰতিষ্ঠা কৰি আজি বছৰত 8,40,000 টকা উপাৰ্জন কৰে। আমাৰ দুধনৈৰে ডামৰা পাটপাৰা গাঁৱৰ আফৰোজা বেগমে বঢ়িয়া ডামৰা লাভ ইউ ডামৰা পাটপাৰা গাঁৱৰ আফৰোজা বেগমে হাঁহ কুকুৰা পালন কৰি মাহত 35,000 টকাকৈ বছৰত 4 লাখ টকা উপাৰ্জন কৰে। তাৰ মানে আমাৰ দুধনৈতে এনেকুৱা বহুত মহিলা আছে যোনে নেকি বছৰত 1 লাখ টকাতকৈ বেছি ব্যৱসায় কৰে, উপাৰ্জন কৰে। এতিয়া আপোনালোকে মোক কওক, আপোনালোকৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে নে? ইচ্ছা নাই। কোনেও মাতে দিয়া নাই। কাৰ কাৰ ইচ্ছা নাই তেওঁলোকে হাত দাব। এতিয়া আপোনালোকৰ কাৰ কাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে তেওঁলোকে হাত দাব। তেতিয়াহ'লে ডাঙৰ কৰি কওক, ইচ্ছা আছে নে নাই? ইচ্ছা আছে নে নাই? আছে। যদি আছে আমি কেনেকে হ'ব পাৰিম তাৰ বিষয়ে মই আপোনালোকক বুজাই ক'ব খোজো। প্ৰথম আজি আমি 10,000 টকা পাম, নিদিলেও হ'ব নেকি? নিদিলেও হ'ব নেকি? আজি চেক নোলোৱাকৈ গ'লে ঘৰত খুব জোকাব, সেইকাৰণে চেক লৈহে যাব লাগিব। যি নহওক, চেক লোৱাৰ পিছত বেংকত দিলো, 10,000 টকা আমাৰ একাউণ্টত আহিলে। এই 10,000 টকা দি আমি কি কৰিম? প্ৰথম আমি 10,000 টকাটো আমাৰ গোটত দিলো। সকলো মহিলাই 10,000 টকা লৈ গোটত দিলে। গোটত 1 লাখ টকা হ'ল। কোনোবাই ব্যৱসায় কৰিব, গোটৰ পৰা টকা লোন দিলো আৰু গোটেও একেলগে মিলি এটা ব্যৱসায় কৰিব পাৰিব। বোলে নহয় মই গোটত দিব ইচ্ছা নাই, কোনো কথা নাই। যদি গোটত নিদিও আমি টকাটো দি কি কৰিম? এই 10,000 টকাৰে আমি এটা নিজৰ ব্যৱসায় কৰিম। গাই গৰু, ছাগলী, হাঁহ কুকুৰা, চিলাই মেচিন, তাঁতৰ শাল, ফিচাৰী, কৃষি কৰ্ম, সৰু সুৰা দোকান, পিঠা বনোৱা উদ্যোগ, আমি যি কৰিব খোজো আমি কৰিব পাৰিম। কোনোবাই ক'ব যে নহয় মোৰ ভয় লাগে, এই 10,000 টকা দি মই যদি নিজে কিবা এটা কৰো আৰু মোৰ যদি ব্যৱসায়টো বেয়া হয় তেতিয়াহ'লে মই কেনেকে টকাটো ঘূৰাই পাম? আপোনালোকে কি কৰিব পাৰে? যদি নিজৰ ভয় লাগে, আপোনালোকৰ হাজবেণ্ডৰ বা আপোনালোকৰ স্বামীৰ যি ব্যৱসায় আছে তাতে আপোনালোকে 10,000 টকাটো দি দিব পাৰে। তাৰ মানে
ঘৰৰ ব্যৱসায়টো আপোনালোকে 10,000 টকাটো লগাব পাৰিব 6 মাহ পিছত এই বাইদেউহঁতৰ কি হৈছে দে বাইদেউ কি লাগে আগত আহিব লাগে পিছত আহিব লাগে আহিব দে দে 7 দিন থাক খালি মায়ে এতিয়া 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত যাম আৰু আমি আপোনালোকক সুধিম যে এই 10,000 টকাটো কেনেকে আপোনালোকে ব্যৱহাৰ কৰিলে বোলে 10,000 টো পালো পুৰণা মোবাইলটো বেয়া হ'ল নতুন এটা মোবাইল কিনিলো বোলে 10,000 টো পাওঁতে পাওঁতে বহাগ বিহু আহি গ'ল কাপোৰ কানি ললো বোলে 10,000 টকাটো পাই গেলামাল দোকানৰ বাকি মাৰিলো আমি আপোনালোকক একো নকওঁ থাকিলে তেনেকে কিন্তু যিসকলে ক'ব যে এই 10,000 টকা দি মই গৰু কিনিলো 10,000 টকা দি মই দোকান এখন পাতিলো 10,000 টকা দি মোৰ হাজবেণ্ডক ৰিক্সা এখন কিনি দিলো 10,000 টকাৰে সিলাই মেচিন এটা কিনিলো সেই মহিলাসকলক আমি আকৌ মাতিম এইবাৰ আমি আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক দিম কাৰ কাৰ মনত বিশ্বাস আছে 25,000 ল'ব পাৰিব বুলি আছে ঠিক আছে যিসকলে 25,000 ল'ব তৃতীয় বৰ্ষ আমি আকৌ আহিম যে বাইদেউ 10,000 টো ভালকৈ খৰচ কৰিলে বোলে কৰিলো 25,000 টো বোলে মই 25,000 টো ভালকৈ খৰচ কৰিলো তৃতীয় বছৰত আমি আপোনালোকক কিমান দিম 50,000 টকাকৈ আমি আপোনালোকক দিম 25 টো ল'ব পাৰিব 50 টো কোনে কোনে ল'ব পাৰিব চাও এনে হাত দাঙিছে নেকি ল'ব পাৰিব না নাই 50,000 এই পিছফালে ল'ব পাৰিব না নাই পাৰিব 10,000 25,000 50,000 50,000 টকা পোৱাৰ পিছত বেংকেও আপোনালোকক সহায় কৰিব আৰু আমাৰ দুধনৈ মহিলাসকল লাখপতি বাইদেউ হ'ব পাৰিব কিন্তু 10ৰ পৰা 25 ললো মোৰ বাচ্চা 4টা হ'ল এটা কি হ'ব ট্ৰাইবেলতো কোনো কথা নাই ৰাভা বড়ো 4টা হ'ল কিন্তু আমাৰ ঘৰত জেনেৰেল মানুহ 3টা আছিল 4টা হ'ল তেতিয়া কি হ'ব কোনে কোনে জানে তেতিয়া কি হ'ব তেতিয়া 25,000 টো পাম নে নাপাম অলপ ডাঙৰ কৰি কওক পাম নে নাপাম আচ্ছা বাচ্চাটো নিজে হোৱা নাই আল্লাহ দি দিলে তেতিয়া কি হ'ব এতিয়া মই যাকে সুধো যে মা তোৰ 5টা বাচ্চা কেনেকে হলো আজিকালি দিনত 5টা বাচ্চাক পঢ়োৱা শুনোৱা কিমান কষ্ট বোলে মামা মোৰ হোৱা নাছিল আল্লাহ দি দিলে এতিয়া আল্লাহ বাচ্চা দিব পাৰে নেকি বাচ্চা কোনে দিয়ে গিৰিয়েক ঘৈণীয়েকে আলোচনা কৰি ঘৰৰ বাচ্চা জন্ম হয় আকৌ বদনামটো কাৰ হৈ গ'ল আল্লাহৰ হৈ গ'ল হয়নে এতিয়া আল্লাহ বা ভগৱানে বাচ্চা নিদিয়ে এই কথাটো আজি গৈ আমাৰ গিৰিয়েকবিলাকক বুজাব লাগিব যে যাৰ 3টা আছিল আৰু মই 2টা কোৱা নাই 3টা লৈকে কৈছো
দুটাটো গ'লে অলপ দিগদাৰ হ'ব মই তিনিটালৈকে কৈছো আৰু আমাৰ যিসকল ট্ৰাইবেল মহিলা আছে 4টা কিন্তু তাতকৈও যদি আগবাঢ়ে তেতিয়া ল'ৰা ছোৱালীৰ পঢ়াৰ চেষ্টা কৰিব লাগিব তেতিয়া আমি কেনেকৈ লাখপতি বাইদেউ হ'ব পাৰিম সেইকাৰণে আজি গৈ গোটেই হাজবেণ্ডবিলাকক আমি কম যে মামাই কৈছে 3টাতে ফুল ষ্টপ 4টাতে ফুল ষ্টপ হ'ব ক'ব পাৰিবনে নোৱাৰে আৰু আজিকালি মহিলাসকল জাগ্ৰত হৈছে এতিয়া মহিলাসকলৰ পাৱাৰো বাঢ়িছে আগতে গিৰিয়েকবিলাকে 4টা বিয়া কৰাইছিল হয়নে নহয় তালাক নিদিয়াকৈ 4টা বিয়া কৰাব পাৰিছিল এতিয়া মই নিয়ম কৰিছো যে এগৰাকী থাকোঁতে দ্বিতীয়গৰাকী বিয়া কৰালে 7 বছৰ জেলত যাব লাগিব ভাল হ'ব নে বেয়া হ'ব আকৌ দ্বিতীয়গৰাকী থাকিলে তৃতীয়গৰাকী বিয়া কৰালে 14 বছৰ জেলত যাব লাগিব আকৌ তৃতীয়গৰাকী থাকোঁতে চতুৰ্থগৰাকী বিয়া কৰালে 21 বছৰ জেলত যাব লাগিব তাৰ গোটেই হনিমুন জেলতে হ'ব আৰু তাৰ বাহিৰত কাম নাই আৰু ভাল হ'ব নে বেয়া হ'ব এতিয়া মহিলাবিলাকৰ ক্ষমতা বাঢ়ি গ'ল 8 তাৰিখে মহিলাসকলে গিৰিয়েকে কি কয় এই মোবাইলটো চাই থাকিবি অৰুণোদয় আহিব হয়নে নহয় আৰু যোনে অৰুণোদয় নাপায় তাক কয় তই এটা অৰুণোদয় ল'ব পৰা নাই তাৰমানে মহিলাসকলৰ শক্তি বাঢ়ি গ'ল এতিয়া মহিলাসকলৰ পাৱাৰ ইমান বাঢ়িলে যে গিৰিয়েকে যদি গাঁৱৰ ফালে চাইও মোক কমপ্লেইন নিদিলে কাম হৈ গ'ল কোনো টেনশ্যন নাই কাৰণ 2টা বিয়া কৰাব আৰু এতিয়া গিৰিয়েকসকলে নোৱাৰিব তাৰ কাৰণে কি হৈছে মহিলাসকলৰ শক্তি বাঢ়িছে আৰু মহিলাসকল লাখপতি বাইদেউ এতিয়া হ'ব পাৰিব আগত মহিলাবিলাকৰ আৰু চিন্তা আছে ঘৰত চাউল নাই দালি নাই নিমখ নাই তেল নাই কেনেকে ঘৰ চলাম গেলামাল দোকানীয়ে বাকী নিদিয়ে কথা শুনাই থাকে এতিয়া চাউলৰ চিন্তা কৰিব লাগে নেকি বিনা পইচাত চাউল পায় নে নাপায় আপোনালোকে কোনে কোনে বিনা পইচাত চাউল পায় হাত দাঙক চবেই পায় আগতে দালি নিমখ চেনি বজাৰৰ দামত কিনিব লাগে এতিয়া আমি কি কৰিলো 117 টকা দালি কিনক চেনি কিনক নিমখ কিনক 1 কেজি কোনো কথা কিন্তু 120 টকা দিব লাগে 3 টকাটো দোকানীসকলে ঘূৰাই দিব সেইকাৰণে এই মাহৰ পৰা মই কি কৰিছো 1 কেজি দালি 1 কেজি চেনি 1 কেজি নিমখ 100 টকাতে আমি ঘৰত লৈ আহিব কোনে কোনে 100 টকা দালি নিমখ চেনি কিনিছে হাত দাঙক সকলোৱে কিনিছে কিনা নাই যদিও 10 তাৰিখলৈকে থাকিব কিনি ল'ব 100 টকা দিলে হ'ল 100 টকা দিয়াৰ পৰা আপোনালোকৰ লাভ হৈছে নে নাই হোৱা অলপ ডাঙৰ কৰি কওক লাভ হৈছে নে নাই হোৱা দালিখিনি ভাল নে বেয়া চেনি ভাল নে বেয়া নিমখ ভাল নে বেয়া এতিয়া মই আপোনালোকক এটা বুদ্ধি দিম এইবাৰ ইলেকশ্যনত আপোনালোকে কাক ভোট দিব বিজেপিক ভোট দিলে অহাবাৰ দালি চেনি নিমখৰ কাৰণে 100 টকাও দিব নালাগে সেইখিনিও বিনা পইচাতে ঘৰত আহিব ভাল হ'ব নে বেয়া হ'ব বিজেপিক ভোট দিলে কি হ'ব চাউল বিনা পইচাত আছে 100 টকা দালি নিমখ চেনি সেইটো ঘৰত বিনা পইচাত আহি যাব মিঠাতেল লাগিব নাই
লাগিব দে মাইটোৰ কাৰণে দিব লাগিব মিঠাতেল 1 লিটাৰ মিঠাতেল 1 লিটাৰৰ লগত দিব লাগিব হ'ব এতিয়া আগতে গাঁৱত যেতিয়া আমাৰ মাহঁত থাকে কোনোবা ঘৰত মানুহ আহিলে চাহ খুৱাব লাগে পাকঘৰত গৈ দেখিলে চেনি নাই আকৌ বাতিটোলৈ বেলেগৰ ঘৰত দৌৰিব লাগে হয়নে এতিয়াতো চৰকাৰে বিনামূলীয়াকৈ চেনি দি দিলে 100 টকা আজি দিছে কালি পৰহি বিনামূলীয়া হৈ যাব আকৌ 20 তাৰিখে অৰুণোদয় পৰিয়ালৰ বেংক একাউণ্টত টুপুং কৰি 8,000 টকা সোমাব আজি 10,000 অহা মাহৰ 20 তাৰিখে আৰু 8,000 লটাৰী লাগিছে নে নাই মহিলাসকলৰ লটাৰী ছোৱালীৰ পঢ়াৰ খৰচ আমাৰ ল'ৰাৰ পঢ়াৰ খৰচ আমাৰ এডমিশ্যনৰ খৰচ আমাৰ চাউল দালি চেনি তেল নিমখ তেলটো হোৱা নাই হ'ব আমাৰ এতিয়া আপোনালোকৰ কোনো টেনচন নাই ধুনীয়াকৈ লাখপতি বাইদেউ হবৰ কাৰণে আপোনালোকে চেষ্টা কৰক আগতে কংগ্ৰেছৰ দিনত কোনে কোনে অৰুণোদয় পাইছিল হাত দাঙকচোন কংগ্ৰেছৰ দিনত কোনে কোনে অৰুণোদয় পাইছিলে কোনে পোৱা নাই কংগ্ৰেছৰ দিনত বিনা পইচাত কোনে কোনে চাউল পাইছিলে কংগ্ৰেছৰ দিনত 100 টকাত কোনে কোনে দালি নিমখ আৰু চেনি পাইছিলে কোনে পোৱা নাই কংগ্ৰেছৰ দিনত লাখপতি বাইদেউৰ কাৰণে 10,000 টকা কোনে কোনে পাইছিলে সঁচাই কৈছে না কোনে পোৱা নাই এই বাইদেউটি পাইছিলে নেকি নাই পোৱা আপোনালোকেও পোৱা নাই কোনে পাইছিলে কোনেও পোৱা নাই কংগ্ৰেছৰ দিনত আমি কি পাইছিলো কংগ্ৰেছৰ দিনত কংগ্ৰেছীবিলাকে আমাক কি দিছিলে লুঙি ধুতি কুটা আঁঠুৱা আজি বিজেপিয়ে কি দিয়ে লাখপতি বাইদেউ বিজেপিয়ে কি দিয়ে অৰুণোদয় বিজেপিয়ে কি দিয়ে নিযুত মইনা বিজেপিয়ে কি দিয়ে নিযুত বাবু বিজেপিয়ে কি দিয়ে বিনা পইচাত চাউল 100 টকাত দালি নিমখ চেনি কাক ভোট দিব লাগে ডাঙৰ কৰি কওক কাক ভোট দিব লাগে এই কথাটোকে মনত ৰাখিব যে কংগ্ৰেছ আহিলে লুঙি ধুতি বিজেপি আহিলে অৰুণোদয় কংগ্ৰেছ আহিলে খুটা কম্বল বিজেপি আহিলে টকা নিদিয়াকৈ চাকৰি হয়নে নহয় এই কথাবোৰ মনত থাকিব না নাথাকে এই কথাবিলাক মনত ৰাখিব আৰু ঘৰত গৈ ঘৰৰ মানুহজনৰ লগত আলোচনা কৰিব যে আজি বিজেপি চৰকাৰ থকা কাৰণে আমাক এনেকে মাতি লৈ গৈছে আমাক টকা দিছে আমাক চলিবলৈ সুবিধা দিছে আমাৰ ল'ৰা ছোৱালী বিনা পইচাত চৰকাৰী চাকৰি দিছে আগতে এটা চাকৰিৰ কাৰণে কিমান টকা ঘুষ দিব লাগিছিল 5 লাখ 10 লাখ গৰীব মানুহে চাকৰি পাব নোৱাৰিছিল আজি বিজেপিৰ দিনত কতোৱে অসুবিধা নাই 10 তাৰিখে অৰুণোদয় আহিলে 1 তাৰিখে চাউল আহিলে এতিয়াৰ পৰা 100 টকা দালি নিমখ চেনি আহিলে লাখপতি বাইদেউ আজি 10,000 টকা পালো সেকেন্ড টাইম 25,000 পাম থার্ড টাইম কিমান পাম 50,000 টকা পাম আগতে কোনো সরকার
মহিলাসকলৰ বাবে আৰু দুখীয়া মানুহৰ বাবে কেতিয়াও কোনেও ইমান চিন্তা কৰা নাছিল। আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ নেতৃত্বত আমি সকলোৱে অসমৰ উন্নয়নৰ বাবে কাম কৰিছো। আমাৰ দৰিদ্ৰ দুখীয়া মধ্যবিত্ত পৰিয়ালসমূহে আজি উন্নতিৰ পথলৈ যাব পাৰিছে। সেইকাৰণে আপোনালোকে মনত ৰাখিব যে ইলেকশ্যন আহিলে সকলোৱে কি চিনত ভোট দিব লাগিব? অলপ ডাঙৰ কৰি ক'ব, সকলোৱে ক'ব কি চিনত ভোট দিব লাগিব? এইফালে ডাঙৰকৈ কোৱা নাই, কি চিনত ভোট দিব লাগিব? পদুমৰ চিনত ভোট দিব লাগিব, যাতে আমি এনেকৈ আগবাঢ়ি গৈ থাকিব পাৰো, এনেকৈ আমাৰ সমাজখন যাতে আগবাঢ়ি গৈ থাকিব পাৰিব। মাসকল, এতিয়া 2টা বাজিলে, আমি 28,000 মহিলাই যদি চেক লওঁ ৰাতি 6টা 7টা বাজিব, ঘৰত যাওঁতে অসুবিধা হ'ব, কিন্তু চেকখনো আমি ইয়াতে ল'ব লাগিব। যদি চেকখন ইয়াত নলওঁ, বোলে ঘৰৰ পৰা লওঁ, আকৌ 200-250 টকা খৰচা হ'ব, হ'বনে না? যাৰ হাততে চেকখন থাকে সি দিওঁতে আকৌ 200 টকা 50 টকা 100 টকা খুজি থাকিব, হয়নে? মই ঠিক কৈছো নে নাই? সেইকাৰণে চেকখন ইয়াতে লৈ যাব লাগিব। গোটৰ সভানেত্ৰীসকলে হাত দাঙক, সভানেত্ৰীসকলে বঢ়িয়া। আপোনালোকৰ লগতে মেম্বাৰবিলাক বহি আছে নে নাই? বঢ়িয়া। আমি চেক কেইখন ভিঅ বাইদেউসকলক দি দিম। এটা ভিঅত 20টা 22টা 18টা গোট থাকে। সভানেত্ৰীসকল তাতে উঠি যাব, এইফালে উঠি যাব, এইফালে উঠি যাব, যাৰ যেনেকে নম্বৰ লগোৱা আছে। তাৰ পৰা আপোনালোকে চেকখন লৈ আহিব 10খন। আমি ইয়াতে মেম্বাৰ বিলাকৰ মাজত ইয়াতে ভগাই দিব, 1 ঘণ্টাতে চব কাম হৈ যাব। ভাল হ'ব নে বেয়া হ'ব? আকৌ এবাৰ বুজি লওক, আমি দিম ভিঅ দিব গোটৰ সভানেত্ৰী, আৰু গোটৰ সভানেত্ৰীয়ে দিব মেম্বাৰসকলক। কিন্তু ইয়াতে দিব লাগিব, আমাৰ ডিচি বহি থাকিব। যেতিয়া আপোনালোকক বিলোৱা শেষ হ'ব, তেতিয়াহে তেওঁলোক ঘৰলৈকে যাব। চেক লৈ যাব, নহ'লে ঘৰত বহুত জোকাব, ৰাতিপুৱা চাহ খাব পোৱা নাই নহয়, হয়নে নহয়? ৰাতিপুৱাটো কোনেও চাহ খাব পোৱা নাই গিৰিয়েকসকলে, যদি চেকো লৈ নাযায় বহুত জোকাব। সেইকাৰণে আপোনালোক সকলোৱে চেক লৈ যাব। আকৌ এবাৰ নতুন বছৰৰ শুভেচ্ছা জনালো, আৰু আকৌ এবাৰ সকলোকে মোৰ মৰম শ্ৰদ্ধা যাচিলো, মাঘ বিহুৰ শুভেচ্ছা যাচিলো। সকলোৱে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ডাঙৰ কৰি ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, নরেন্দ্র মোদী, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতরম। আকৌ লগ পাম, নমস্কাৰ।